BTR सरकारनि हेंथायै रायजो राजाफोरनि गोख्रों खुदिसारनाय प्रमोद बर' दैदेननाय BTR सरकारखौ मोजां मोनासै नामा रायजो राजाफोरा मानास नेशनेल पार्कआव दावबायारिफोरनि मासुल बांहोनायखौ लानानै गोख्रोङै खुदिसारदों ओनसोलनि रायजो राजाफोरा खुद्रिखांनानै सावदों BTRनि चिफ प्रमोद बर' आरो मावफुं सोद्रोमा रनजित बसुमतारीनि मुसुखा গভৰ্ণমেণ্টে যোনটো নিৰ্দেশনা প্ৰেৰণ কৰিছিলে আমি বাৰম্বাৰ এইটো আমি নাকচ কৰি অহাৰ পিছতো প্ৰতিবাদ কৰাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ গা লৰা নাই আৰু আমি দেখিবলৈ পালোঁ চৰকাৰে বৰ্তমানৰ যোনটো নেকি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিছোঁ সেইটোত কোনো গুৰুত্ব দিয়া নাই যাৰ কাৰণে আজি জংগী আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ আগন্তুক অহা 7 দিনীয়াকৈ আমাৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে ধাৰাবাহিক কাৰ্যসূচী আৰু ইয়াতে দেখিবলৈ পাব যে মানাসত যিসকল দাঁতি কাষৰীয়া যিসকল সংগঠন স্থানীয় সংগঠন আছে তেওঁলোকৰ প্ৰতিবাদ দেখিবলৈ পাব আৰু চৰকাৰে আজি যোনটো নেকি গুৰুত্ব প্ৰদান কৰা নাই যাৰ ফলত আজি চৰকাৰৰ এটা নিকৃষ্ট ৰাজনীতি আছে যে নেকি থলুৱা মানুহখিনিক কোনোদিনে তেওঁলোকে মানে আজি জীয়াই থকাৰ কাৰণে সুবিধা প্ৰদান কৰা নাই আজি মানাসত যিসকল লাগি আছে তেওঁলোকৰ লগত আলোচনা নকৰাকৈ যোনটো নেকি কৰ বৃদ্ধি কৰিছে এইটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ যদি চৰকাৰে সঁচাকৈ মানাসখন বচাব বিচাৰে তেতিয়াহ'লে অতি শীঘ্ৰে আলোচনাৰ ব্যৱস্থা কৰক অন্যথা কিন্তু 29 তাৰিখৰ পৰা যোনটো নেকি ধাৰাবাহিক আন্দোলন আছে ইয়াৰ ফল ভুগিবলৈ আপোনালোকে সাজু থাকক আৰু আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে আমি যে জংগী আন্দোলন কৰিম সেইটো কিন্তু আজিৰ সভাৰ পৰাই আজিৰ এই কাৰ্যসূচীৰ পৰাই আমি হকিয়াই দিব বিচাৰিছোঁ ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে কি ক'ব চৰকাৰে আজিলৈকে আমি আলোচনা এটা মেজহে বিচাৰিছোঁ কিন্তু চৰকাৰে যে বাৰম্বাৰ তেওঁলোকে মানে আমাক অৱহেলা কৰি বা বঞ্চিত কৰি আহিছে সেইটোৰ পৰা বুজিব পাৰি যে তেওঁলোকৰ মাজত এটা ভিতৰুৱা বুজাবুজি আছে আৰু মানাসৰ তেওঁলোকে মানাস প্ৰেমী নহয় মানাস ধ্বংস কৰাৰ স্বাৰ্থতে তেওঁলোকে কাম কৰিছে সেইটোৱে আমি ক'ব বিচাৰিছোঁ আজি মানাসখনৰ অৱস্থা কি আছে আজি কোনটো মন্ত্ৰী আহে ইয়াতে কোনটো BTC চিফে আহিছে ইয়াতে কিমানবাৰ আহিছে আজি জবাব দিয়ক তেওঁলোকে আজি ঘাঁহখনবাৰ গ্ৰহণ কৰাৰ পিছতে মানাসক আজি অৱহেলিত কৰিছে মানাসক এটা ধ্বংস পথত লৈ যোৱাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে মানাসৰ যোনটো নেকি গৰাখহনীয়াই আজিলৈকে ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত আমি দেখিবলৈ পাইছোঁ মানাসখন যে এটা সময়ত তেওঁলোকে মানে শেষ কৰিব সেইটোৰ কাৰণে ষড়যন্ত্ৰ কৰি আজি এই পৰ্যায়টো কমাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ব্যৱস্থা কৰিছে সেইটোৱে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি গম পাইছোঁ অহা 29 তাৰিখে আমাৰ গণ আন্দোলন আছে য'ত নেকি আমাৰ ইয়াতে হাজাৰ যিসকল মানে আমাৰ ইয়াতে মানাসত লাগি আছে তেওঁলোকে ওলাই আহিব আৰু হাজাৰ ইয়াতে যিসকল পৰিয়ালে পোহপাল দি নিজৰ পৰিয়াল চলাই আছে তেওঁলোকে ওলাই আহিব আৰু ইয়াৰ প্ৰতিবাদ হ'ব লগতে আমাৰ 10 তাৰিখে মেইন আমাৰ যোনটো নেকি ডিভিজন অফিচ আছে বৰপেটা ৰোডত তাতে ঘেৰাও কাৰ্যসূচী ঘোষণা কৰা হৈছে আৰু ইয়াৰ পৰাই যদি চৰকাৰৰ গা নলৰে তেতিয়াহ'লে কিন্তু ভয়ানক পৰিস্থিতি হ'ব এইটো কিন্তু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি হকিয়াই দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে আমি 5 তাৰিখে যোৱা 5 তাৰিখৰ যিটো নিৰ্দেশনা ওলাইছিল তাৰ বিৰুদ্ধে আমি বাঁশবাৰী ৰেঞ্জত যোৱা 9 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ 14 তাৰিখে আমি ভূঞাপাৰা ৰেঞ্জত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ পাণবাৰী ৰেঞ্জত 21 তাৰিখে প্ৰতিষ্ঠা কৰিছোঁ তৎসত্ত্বেও আজিলৈকে আমাৰ 14টা সংগঠন মিলি যিটো এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন বনোৱা হৈছে গ্ৰেটাৰ মানাস কনজাৰভেশ্যন এণ্ড ইকো টুৰিজিম ডেভেলপমেণ্ট ছ'চাইটি অফিচিয়েলি কোনো আমাৰ লগত সহযোগ কৰা নাই ডাঙৰ কথা হ'ল কি ফিল্ড ডাইৰেক্টৰ বৈভৱ সিং মাথুৰ যেতিয়াৰ পৰাই জইন কৰিছে তেতিয়াৰ পৰা আমাৰ স্থানীয় ৰাইজ বা স্থানীয় যিকেইটা বা NGO আছে নেশ্যনেল লেভেলৰ NGO কোনো ধৰণৰ অৰ্গেনাইজেশ্যন বা পাব্লিকৰ লগত কোনো যোগাযোগ ৰখা নাই তেখেতক আমি ইয়াৰ পৰা ট্ৰেন্সফাৰ হোৱাটো বিচাৰোঁ আৰু মই মানাসৰ অলপ বেকত যাব বিচাৰোঁ যেতিয়া মানাস বা 92ত ৱৰ্ল্ড হেৰিটেজ চাইট ইনডেঞ্জাৰ বুলি ঘোষণা কৰা হৈছিল এইটো আমি ৰিকভাৰ 2011ত পাইছিলোঁ আৰু ইয়াৰ কাৰণ ইউনেস্কোৱে এটাই বিচাৰি পাইছিল যে লোকেল কমিউনিটি কনজাৰভেশ্যন যিটো মডেল যিটো আমাৰ ইণ্ডিয়াত নাই ৱৰ্ল্ডত নাই সেইটো একমাত্ৰ মানাসত আছে আৰু এইটো কোনো ধৰণৰ আমাৰ লগত কোনো যোগাযোগ কৰা নাই ইয়াৰ উপৰি পৰ্যটকৰ লগত জড়িত হোৱাৰ এটাই ৰাস্তা আছিল যে আমাৰ লোকেল মানুহখিনি জীপ চাফাৰীৰ সহযোগত আৰু যোৱা বছৰৰ মই ডেটা ইয়াৰ জৰিয়তে মানে প্ৰকাশ কৰিব বিচাৰিছোঁ যোৱা বছৰ অলমষ্ট 50,000 টুৰিষ্ট আহিছিলে আৰু অনলি থকা গেছ আছিলে 13,000 ইয়াৰ অৰ্থ ইটোৱে যে
7,000 গেছ ডে ভিজিট আহিছিল আৰু যিটো নিৰ্দেশনা জাৰি কৰা হ'ল ইয়াৰ ভিতৰত ডে ভিজিটৰ সংখ্যা একেবাৰে কমি যাব 90% কমি যাব আৰু কোনো ধৰণৰ যিবিলাক ল'ৰা বা কেৰেলা বা গুজৰাটৰ পৰা ঘূৰি আহি ইয়াত জীপ চাফাৰী চলাই জীৱিকা অৰ্জন কৰি আছিল তেখেতৰ কৰ্মহীন হৈ পৰিব আৰু ইয়াক আমি তীব্ৰ কৰিহে দিছোঁ যেতিয়ালৈকে এই 5 তাৰিখে ওলোৱা অৰ্ডাৰখন জানুৱাৰীখন উদ্য নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব আজি পুতলিকা আমাৰ চিফ BTRৰ চিফ প্ৰমোদ বড়ো BTRৰ ফৰেষ্ট EM ৰঞ্জিত বসুমতাৰী CSD অনুৰাগ সিং আৰু বৈভৱ সিং মাথুৰ এমাহ ধৰি যি মাচুল বৃদ্ধিক লৈ মানে প্ৰতিবাদ চলি আছে তো আশ্চৰ্যজনকভাৱে আমি আচৰিত পাইছোঁ যে BTC গভৰ্ণমেণ্টে বৰ্তমানলৈকে তেওঁলোকে মানে এই আমাৰ প্ৰতিবাদী কাৰ্যসূচী মানে কাণ সাৰ কৰি তেওঁলোকৰ নিজা দৃষ্টিভংগীতে মানে চলিব বিচাৰিছে তো আমি এই দাঁতিকাষৰীয়া ৰাইজ আমি মানে তেওঁলোকৰ ওপৰত আমি ঘৃণা উপজিছে কাৰণ ইমান প্ৰতিবাদৰ পিছতো তেওঁলোকৰ কোনো বিষয়ববীয়া আৰু লগতে যি আমাৰ হেৰি আছে EM বা আপোনাৰ চিফ তেওঁলোকে আমাৰ কি বিষয়ত আমি প্ৰতিবাদ কৰিছোঁ বা আমাৰ পাব লগাৰ কাৰণে যে আমি প্ৰতিবাদ কৰি আছোঁ এই কথাটো তেওঁলোকে মানে জানিব বিচৰা নাই তো সেইকাৰণে আমাৰ যিটো আমাৰ আজি প্ৰায় এমাহে হ'ব এই মাচুল বৃদ্ধিক লৈ যিটো প্ৰতিবাদ আমাৰ পুতলিকা আমি দা কৰিলোঁ CSD আমাৰ BTCৰ মুখ্য হেৰি কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো লগতে ফৰেষ্ট EM বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী তেওঁলোকৰ আমি আজি এই প্ৰতিবাদস্থলীত আমি তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু অহা 29 তাৰিখে আমাৰ এই স্থানীয় আমাৰ যিটো গ্ৰেটাৰ মানাছৰ সৌজন্যত আমাৰ যিকেইটা আমাৰ স্থানীয় দল সংগঠন আছে তেওঁলোকৰ জৰিয়তে আমি আমাৰ ইয়াতে মুণ্ডন কাৰ্যসূচী ল'ম ইয়াৰ পিছত আৰু আছে আমাৰ কাৰ্যসূচী আমি আমাৰ যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ টাইগাৰ প্ৰজেক্টৰ হেড অফিচ বৰপেটা ৰোড আমি তাত বিশাল মানে প্ৰতিবাদ আমি কাৰ্যসূচী ল'ম ঘেৰাও কৰিম ইয়াত আমাৰ অনাগত দিনবোৰত আজি আমাৰ যিখিনি মানুহ আমাৰ ইয়াত গোট খাইছে অনাগত দিনবোৰত আমি গম পাইছোঁ যে যথেষ্ট সংখ্যক মানুহ হ'ব প্ৰায় 2000ৰ পৰা 2500লৈ মানে কমেও মানে আজি আমাৰ স্থানীয় ৰাইজ ইয়াত ওলাই আহিব তো আমি এইটোৱে আচৰিত পাইছোঁ তেওঁলোকে কোনো কাণ সাৰ নিদিয়ে আজি বছৰ ধৰি আমাৰ যিটো মানাসৰ এই হেৰি আপোনাৰ 5 মাইলৰ যিটো গৰাখহনীয়া এই গৰাখহনীয়া যিটো মানে সৃষ্টি কৰিছে গৰাখহনীয়াৰ প্ৰতি বছৰে বহুত সংখ্যক মানে নেশ্যনেল পাৰ্কৰ মাটি খহাই লৈ যাই আছে তাৰ প্ৰতিৰোধৰ কোনো ব্যৱস্থা লোৱা নাই তেওঁলোকে আৰু এই যদি এই গৰাখহনীয়াটো যদি আপোনাৰ বেছিকৈ হেৰি হৈ যায় মানে পানীটো যদি পাৰ্কৰ বাহিৰত ওলাই যায় বহুত কেইখন গাঁও যিখন মানে ৰেভিনিউ ভিলেজ বহুত কেইখন ৰেভিনিউ ভিলেজ বানপানীৰ কবলত পৰিব আৰু যথেষ্ট ক্ষতি হ'ব আমি বিভিন্ন হেৰিৰ জৰিয়তে আমি তেওঁলোকৰ বিভাগীয় বিষয়ববীয়া বহুতবাৰ এই বিষয়ে স্থানীয় দল সংগঠনে আমি প্ৰতিবেদন তেওঁলোকক দিছিলোঁ যে গৰাখহনীয়াটো অতি শীঘ্ৰে আপোনালোকে ব্যৱস্থা কৰক নহ'লে এই বহুত কেইখন ৰেভিনিউ ভিলেজ ধ্বংসৰ মুখত পৰিব আৰু লগতে যিটো আমাৰ নেশ্যনেল পাৰ্কৰ ভিতৰতে যিটো মানে এনক্ৰচমেণ্ট বেদখল এই বেদখল মুক্ত কৰাৰ বাবে প্ৰতিবাৰে ডিৰেক্টৰ আহে প্ৰতিবাৰে আমাৰ দল সংগঠনৰ লগত মিটিং হয় তেওঁলোকে কয় আমি ইয়াৰ ব্যৱস্থা ল'ম যিটো এনক্ৰচমেণ্ট তো আমি আমাৰ দৃষ্টিত আমি তেওঁলোকে মুখেৰে কয় কিন্তু কাৰ্যকৰী এতিয়ালৈকে কৰা নাই আৰু আমি ভাবোঁ আমাৰ এই গ্ৰেটাৰ মানাছৰ আমাৰ দাবী অতি শীঘ্ৰে নেশ্যনেল পাৰ্কত যিবিলাক বেদখলকাৰী আছে বেদখল মুক্ত কৰক লগতে অতি শীঘ্ৰে এই যিটো 5 মাইলৰ নেশ্যনেল পাৰ্কৰ ভিতৰত যিটো গৰাখহনীয়া এইটো অতি শীঘ্ৰে তেওঁলোকে প্ৰতিৰোধ কৰক নহ'লে এনেকুৱা এই জংকী কাৰ্যসূচী আমি স্থানীয় ৰাইজে দল সংগঠনে ল'বলৈ আমি বাধ্য হ'ম
ডাইরেক্টর মুর্দাবাদ 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 ডাইরেক্টর মুর্দাবাদ 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 ডাইরেক্টর মুর্দাবাদ মুর্দাবাদ হায় 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 পণ্ডিত মুখ্যমন্ত্রী হায় 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 চলা চলা পিছাই যা